ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিশৰাশী জাতক জাতিকাসকলৰ 2025 চনৰ কোনখিনি সময়ৰ পৰা এটা ভাল প্ৰতিফলন দেখিব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বিশৰাশী জাতক জাতিকাসকলৰ দিনটো শুভ হওক 2025 চনটো সুন্দৰভাৱে পাৰ হওক 2025 চনৰ ৰাশিফল অনুসৰি এই বছৰটোত বিশৰাশী লোকসকলৰ বাবে সুখ সমৃদ্ধিৰে ভৰি পৰিব বুলি কৈছে বিশেষকৈ এই সময়খিনিত অৰ্থাৎ এই বছৰটোত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব আপোনালোকে দেখিবলৈ পাব যে ফেব্ৰুৱাৰী সময়খিনিৰ পৰা অত্যন্ত লাভজনক আৰু প্ৰগতিশীল হ'ব বুলি কৈছে আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব আৰামৰ কিছুমান বস্তু প্ৰয়োজনীয় কিছুমান বস্তু আপোনালোকে ক্ৰয় কৰিব কিনিব বুলি কৈছে এই সময়খিনিত অৰ্থাৎ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ যি নিজৰ আচৰণ আছে যি কথা কোৱা আপোনালোকৰ ঢং আছে বা ব্যক্তিত্ব সেইখিনি উন্নত কৰাৰ বাবে আপোনালোকে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব পাৰিবাৰিক জীৱনটো বহুত বেছি ভাল হ'বলৈ গৈ আছে বিশেষকৈ পিতৃ মাতৃক আপোনালোকে তেওঁলোকৰ চিন্তাবোৰ তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ কিন্তু চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব ঘৰৰ সকলো পৰা পৰামৰ্শ লাভ কৰিব কিবা এটা যদি কামত আপোনালোকে আগবাঢ়িব বিচাৰিছে বা আপোনালোকে কিবা এটা ভাল কামত আপোনালোকে আগবাঢ়ি যোৱাৰ বা সেইখিনি ক্ষেত্ৰত যদি সাহস পাই আছে কাৰোবাৰ পৰা সাপোৰ্ট পাই আছে নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আনৰ পৰামৰ্শখিনিও আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ভুল মানুহৰ লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আৰ্থিক বিষয়ত আপোনালোকে সফলতা লাভ কৰিব মূলধন বিনিয়োগ কৰিব পাৰে বিশেষকৈ এই মাহত কিন্তু আপোনালোকৰ ভাল সুবিধা লৈ আছে ভাই ভনীৰ লগত আপোনালোকৰ পৰিয়ালৰ আত্মীয় মানুহৰ লগত বিশেষকৈ ভাল আচৰণ সুষম আচৰণ আপোনালোকে বজাই ৰাখিব লাগিব আপোনালোকৰ সাহস আৰু ধৈৰ্য কেতিয়াও আপোনালোকে এই মাহত কমিবলৈ নিদিব বা কমি যাবলৈ নিদিব এই মাহত গ্ৰহ নক্ষত্ৰমণ্ডলৰ অৱস্থান স্থল আৰু বিশেষকৈ যান বাহনৰ সৈতে জড়িত কামৰ বাবে কিছু আপোনালোকৰ অনুকূল নহয় বুলি কৈছে বিশেষকৈ পিতৃ মাতৃৰ লগত কিছু মত বিৰোধ হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে বুলি কৈছে নিজৰ সন্মান আৰু সুনামৰ কথা মনত ৰাখি নিজৰ সামাজিক দায়িত্ব বিশৰাশী জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহটোত পালন কৰিব লাগে বুলি কৈছে অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কিছু বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে প্ৰেম প্ৰেক্ষাপট আদিৰ সিদ্ধান্তবোৰ প্ৰেমৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ অতি চিন্তাশীলভাৱে লোৱা উচিত বুলি কৈছে ল'ৰা ছোৱালীৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে শত্ৰুৰ পৰা কিছু অসুবিধা হ'ব পাৰে ফেব্ৰুৱাৰী মাহত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাও থাকিব বুলি কৈছে এতিয়া আহিছোঁ মাৰ্চ মাহৰ পৰা কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে বিশৰাশী লোকসকলৰ বাবে বিশৰাশী জাতক জাতিকাসকলে মাৰ্চ মাহত এটা ভাল প্ৰতিফলন দেখিব নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব বুলি কৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটোত মাৰ্চ মাহটোত বিশেষ অত্যন্ত শুভ বুলি কৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব এই মাহে আপোনালোকৰ কষ্ট অনুযায়ী অনুকূল ফলাফল দিব পাৰে যাৰ বাবে হাৰ্ড ৱৰ্কিং কৰিব লাগিব কষ্ট কৰিব লাগিব বুলি কৈছে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব নিজৰ বিচাৰ বিবেচনাৰে আপোনালোকে ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ সুন্দৰভাৱে ল'ব পাৰিব আপোনালোকে ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব সহযোগিতা পাব কিন্তু আপোনালোকে এই মাহত আপোনালোকে মাৰ্চ মাহত কিন্তু আপোনালোকে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব ধৈৰ্য বজাই ৰাখিব লাগিব খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব পাৰে কিন্তু তাৰ বাবে আপোনালোকে যিকোনো কামতে ধন বিনিয়োগ কৰোঁতে ইনভেষ্ট কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আপোনালোকৰ সাঁচতীয়া ধনখিনি আপোনালোকৰ যি মূল ধন আছে সেইখিনি সৎ কামত আৰু সৎ চিন্তাৰে কৰিলে আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে পিতৃ মাতৃৰ আশীৰ্বাদ আপোনালোকে এই মাহতো আপোনালোকে লাভ কৰিব বুলি কৈছে অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ তেওঁলোকৰ লগত নকৰিব এই সময়খিনিত বিশেষকৈ কাকো বেয়া শব্দ বেয়া ৱৰ্ড আপোনালোকে নক'ব এনে কৰিলে আপোনালোকৰ সন্মান যাব পাৰে সকলোৰে লগত মৰমেৰে ব্যৱহাৰ কৰক আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত সমন্বয় আপোনালোকে বজাই ৰাখিবৰ বাবে চেষ্টা কৰক ধৈৰ্য আৰু সাহস আপোনালোকে এই মাহত অত্যন্ত লাভ কৰিব বুলি কৈছে আধৰুৱা কামখিনি পূৰণ হোৱাৰ লগতে আগবাঢ়ি যোৱাৰ বাবে ছাপোৰ্ট পাব শক্তিশালী এটা অনুভৱ কৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ ওপৰত বিশেষকৈ সন্মান যিটো সন্মানৰ ভাৱ আপোনালোকে লাগিব ৰেছপেক্ট লাগিব ইজনে সিজনক মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব টকা পইচাৰ খৰচ হ'ব ল'ৰা ছোৱালীৰ বাবে এই মাহত স্বামী স্ত্ৰীৰ মাজত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ এই মাহত যিকোনো কাম কৰোঁতে সতৰ্কতাৰে বা সাৱধানে কৰিব লাগিব ধৈৰ্য ধৰি আপোনালোকে যদি কামখিনি কৰে নিশ্চয়কৈ আপোনালোকে উপকৃত হ'ব বুলি কৈছে বিশেষকৈ আপোনালোকে দেখিব পাব যে এপ্ৰিলৰ সময়খিনি আপোনালোকৰ কিছুমান কাম কাজৰ বাবে দৌৰাদৌৰি হ'ব পাৰে স্বাস্থ্যজনিত কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে আপোনালোকৰ খৰচ বৃদ্ধি হ'ব বুলি কৈছে কিছুমান কাম বিশেষকৈ কৰিবৰ বাবে কাৰোবাৰ পৰা ধন ধাৰে ল'বলগীয়া হ'ব পাৰে বুলি কৈছে
এই সময়খিনিত কিন্তু পৰীক্ষাৰ বাবে বিশেষকৈ যিসকলে কম্পাৰেটিভ এক্সাম তেনেকুৱা ধৰণৰ চৰকাৰী কোনো এক্সামৰ বাবে প্ৰস্তুতি চলাইছে কষ্ট কৰিব লাগিব তেতিয়া অনুকূল ফল পাব বুলি কৈছে খৰখেদাকৈ কিন্তু সিদ্ধান্তবোৰ ললে কিন্তু আপোনালোকে এই এপ্ৰিল মাহত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পাছত আপোনালোক অনুতাপ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে পিতৃ মাতৃৰ সৈতে অৱনতি হ'বলৈ নিদিব তৰ্কৰ পেচাল নকৰিব নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে প্ৰেমৰ সংগ বিশেষকৈ বা তেওঁলোকৰ লগত কথা পাতোঁতে ভাল আচৰণ সুষম আচৰণ বজাই ৰাখক বুলি কৈছে ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকে আগ্ৰহী হ'লে মানসিক শান্তি আপোনালোকে লাভ কৰিব কিছু ধৰ্মীয় যাত্ৰাৰ সম্ভৱ দেখা পোৱা গৈছে এই মাহত মে মাহৰ এই সময়খিনিত কৈছে যে আপোনালোকে কৈছে যে প্ৰতিটো কাম আপোনালোকে ভালদৰে কৰিব পাৰিব অগ্ৰগতি লাভ কৰিব বুলি কৈছে নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব কথা কওঁতে চিন্তা কৰিহে কওক বুলি কৈছে অন্যথা আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে আপোনালোকৰ শত্ৰুৰ ওপৰত কিন্তু শত্ৰুৱে আপোনালোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে বুলি কৈছে খং নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকক কোৱা হৈছে গতিকে ধ্যান ৰাখক কাজিয়াৰ দৰে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ শুভ দেখা পোৱা গৈছে টকা পইচা সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে প্ৰতিটো কাম আপোনালোকে সাৱধানে কৰক পৰিয়ালৰ দায়িত্ব আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে আবেগৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে সন্মান বাঢ়িব কিছু বিশিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ স্থাপনৰ সম্ভাৱনা আছে আধৰুৱা কামখিনি পূৰণ হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশেষকৈ সৎ ভাৱ ৰাখিব লাগে সন্দেহ ভাৱো পৰিহাৰ কৰিব লাগে সন্মান সকলোৰে কৰিব লাগে বুলি কৈছে বিশেষকৈ আদালতৰ গোচৰৰ ক্ষেত্ৰত কিছু লোকে অলপ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে পৰিস্থিতি ইমান এটা ভাল নহয় গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত অৰ্থাৎ এই আপোনালোকে মে মাহত ধৈৰ্য ধৰি কামখিনি কৰিলে বুদ্ধিমান ৰূপে কামখিনি কৰিলে আপুনি বিপদৰ পৰা বিশেষকৈ হাত সাৰিব পাৰিব বুলি কৈছে জুন মাহৰ এই সময়খিনিত কিন্তু আপোনালোকৰ টকা পইচা ইনভেষ্ট কৰোঁতে টকা পইচা আপোনালোকে ব্যৱহাৰ কৰোঁতে বিনিয়োগ কৰোঁতে সাৱধানে কৰিব লাগিব কাকো বেয়া শব্দ ব্যৱহাৰ নকৰিব আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব মানসিক চাপ কিছু আপোনালোকৰ সৃষ্টি হ'ব পাৰে চিন্তাবোৰ আপোনালোকৰ আহিব পাৰে কিছুমান কাম কাজৰ বাবে কিন্তু আপোনালোকে এই মাহত আপোনালোকৰ কামক নিজৰ কামত আন কোনো ব্যক্তি বেছিকৈ হস্তক্ষেপ কৰিবলৈ নিদিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ডাঙৰ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব গতিকে চাই চিতি সিদ্ধান্তবোৰ গ্ৰহণ কৰিলে ভাল হ'ব বুলি কৈছে পৰিয়ালৰ প্ৰতি আপোনালোকৰ দায়িত্ব বিশেষকৈ বুজিবলৈ চেষ্টা কৰক বুলি কৈছে সকলোৰে আপোনালোকৰ যত্ন লওক ভাই ভনী পিতৃ মাতৃ সকলোৰে যত্ন লওক বুলি কৈছে সম্পত্তি কৰ বিক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই মাহত খৰখেদা কৰাটো উচিত নহয় বুলি কৈছে পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আপোনালোকৰ নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব তেতিয়া অনুকূল ফলাফল পাব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো এই সময়খিনিৰ পৰা এটা সুন্দৰ প্ৰতিফলন দেখিব কিবা এটা নতুন আপোনালোকে পথ আপোনালোকে ল'ব পাৰে যিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব বুলি কৈছে আৰু যিকোনো সিদ্ধান্ত লওঁতে পিতৃ মাতৃ বা গুৰুসদী ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ ল'বৰ বাবে আপোনালোকক পৰামৰ্শ দিয়া হৈছে বিশেষকৈ ল'ৰা ছোৱালীৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে স্বামী স্ত্ৰীৰ মাজত আণ্ডাৰষ্টেণ্ডিং লাগিব ঘৰৰ মানুহখিনিৰ লগত আপোনালোকে বুজাবুজিৰে কিছুমান সিদ্ধান্ত ল'লে ভাল হ'ব ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে জুলাই মাহৰ এই সময়খিনিত বহুদিন ধৰি কিছুমান যদি সমস্যা চলিছিল সেইখিনি কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ ভাল যদি শাৰীৰিকভাৱে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে বুলি কৈছে অত্যধিক আপোনালোকৰ দৌৰা-দৌৰি হ'ব পাৰে আপোনালোকৰ মনত নতুন শক্তি আৰু উৎসাহৰ সৃষ্টি হ'ব কিবা এটা কৰাৰ বাবে সাহস আপোনালোকে লাভ কৰিব শক্তিশালী কৰিব লাগিব নিজৰ মনটোক ষ্ট্ৰং কৰিব লাগিব আত্মবিশ্বাসৰ প্ৰয়োজন আছে বুলি কৈছে আপোনালোকৰ মনত যেতিয়া নতুন নতুন চিন্তাবোৰ উন্মেষ ঘটিব বা যেতিয়া আপুনি চিন্তা কৰিব নতুন নতুন আইডিয়াবোৰ আনিব ধাৰণাবোৰ আনিব সেইখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা প্লেনিং মতে কামখিনি কৰিলে বহুত বেছি উপকৃত হ'ব বুলি কৈছে ঘৰৰ মানুহখিনিৰ প্ৰতি থকা যি দায়িত্ব সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ গুৰুত্ব বৃদ্ধি পাব বুলি কৈছে বিশেষকৈ কিছুমান আপোনালোকক কিছুমান মানুহ আপোনালোকক বেয়া পোৱা বা হিংসা কৰা মানুহবোৰে আপোনালোকৰ ওচৰত বিশেষকৈ হাৰ মানিব পাৰে স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা আছে এই মাহত গতিকে তৰ্কৰ পেচালবোৰ যিমান পাৰে পৰিহাৰ কৰক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আগষ্ট মাহৰ এই সময়খিনিৰ পৰা স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকৰ ধন টকা পইচা অলপ খৰচ হ'ব পাৰে বুলি কৈছে বিশেষকৈ এই মাহত যিকোনো ধৰণৰ তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ লগত ভুল বুজাবুজি হ'ব পাৰে খঙত অত্যধিক খৰচ নকৰিব বিশেষকৈ আবেগত আহি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে শাৰীৰিকভাৱে আপোনালোকে দুৰ্বলতা অনুভৱ কৰিব পাৰে কিছুমান মানুহে আপোনালোকৰ স্বাৰ্থৰ বাবে আপোনালোকক ব্যৱহাৰ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব মূলধন বিনিয়োগ কৰোঁতে সাৱধান হওক বুলি কৈছে আপুনি আপোনালোকৰ ভাই ভনীৰ সৈতে কিবা এটা যদি তৰ্ক পেচাল হৈ আছিল সেইখিনি ঠিক কৰাৰ বাবে চেষ্টা কৰক
বা অংশীদাৰিত্বৰে কিছু পৰিকল্পনা যদি কৰাৰ ভাবিছে বা প্লেনিং কৰিছে সেইমতে কামখিনি চলাই নিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে কথা বতৰাৰ মধুৰতা আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ঘৰৰ মানুহখিনিৰ সৈতে সমন্বয় বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অতি শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব বুলি কৈছে ছেপ্টেম্বৰ মাহৰ এই সময়খিনিত আপোনালোকে নিজৰ কৰ্তব্যৰ প্ৰতি আনুগত্যশীল হ'ব বুলি কৈছে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব ডাঙৰ সমস্যাবোৰ কিছু পৰিমাণে কমিব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰি আগবাঢ়ি গ'লে বিশেষকৈ সমস্যাবোৰ বিশেষকৈ সমাধান কৰিব পাৰিব কাজিয়াৰ লগত জড়িত পৰিস্থিতি এৰাই চলিব লাগে বুলি কৈছে আপোনালোকে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক বুলি কৈছে সম্পদ বৃদ্ধি পাব পাৰে সুন্দৰ বস্তুৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি কৈছে এই সময়খিনি খাদ্যাভ্যাস সংযম কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে কিছু আপোনালোকে সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে ধৈৰ্যৰে নিজৰ কামখিনি কৰিলে ভাল হ'ব পিতৃ মাতৃৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব কঠোৰতা থাকিব পাৰে সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব সামাজিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব বুলি কৈছে এই সময়খিনিত পাৰিবাৰিক সমস্যা সমাধানৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব বয়োজ্যেষ্ঠসকলৰ সন্মান নিশ্চয়কৈ বজাই ৰাখক কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা লাভ কৰিব সাহস লাভ কৰিব আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে বিশেষকৈ অক্টোবৰ মাহৰ এই সময়খিনিত মনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তাধাৰা ইতিবাচক হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো অতি শুভ দেখা পোৱা গৈছে কিছুমান গুৰুত্বপূৰ্ণ কামৰ লগত জড়িত যাত্ৰা হ'ব পাৰে বুলি কৈছে আপোনালোকে কিছু কাম সম্পূৰ্ণ কৰিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব ধন টকা পইচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'লে ভাল হ'ব বুলি কৈছে আপোনালোকৰ সাহিত্য লেখা প্ৰতি আগ্ৰহ বাঢ়িব বুলি কৈছে বাহন ক্ৰয় কৰাৰ বাবে সময় অনুকূল এই মাহত কিছু সম্পত্তিও কিনিব পাৰে যদি আপোনালোকে ৰিয়েল ইষ্টেটৰ সৈতে কাম কৰে তেন্তে আপুনি উপকৃত হ'ব পাৰে পিতৃ মাতৃৰ পৰা ঘৰৰ মানুহখিনিৰ পৰা মৰম চেনেহ আপোনালোকে সুখ লাভ কৰিব বুলি কৈছে সমাজত আপোনালোকৰ সন্মান বাঢ়িব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো এই সময়খিনিৰ পৰা এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ লোকসকলে বহিৰাজ্যলৈ যাবৰ বাবে চেষ্টা কৰি থকা লোকসকলে এটা ভাল প্ৰতিফলন দেখিব প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস যি ধৰণৰ আছিল সেইখিনি আপোনালোকৰ পুনৰ বৃদ্ধি পাব বুলি কৈছে কিবা যদি ভুল বুজাবুজি হৈছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত মৰম চেনেহ বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত প্ৰগতি আৰু বিশেষকৈ কিছুমান সুযোগ বা অপৰচুনিটি আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে নৱেম্বৰ মাহৰ এই সময়খিনিত কিন্তু আপোনালোকে কিছু আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে হঠাৎ আৰ্থিক লাভৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ পৰা উপকৃত হ'ব পাৰে অৱশ্যে নৱেম্বৰ মাহৰ এই সময়খিনিত খং নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ স্বভাৱ উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে বিশেষকৈ যিসকলৰ আইনীৰ কিছুমান সমস্যা চলিছিল সেইখিনি নিজৰ পক্ষত আহিব পাৰে ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আচৰণ ভাল কৰক বুলি কৈছে গোপন শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব এই মাহত পৰিকল্পনাখিনি কেনেকৈ আগবঢ়াই নিব নিজে ভাবি থকা কিছুমান প্লেনিং কেনেকৈ কামখিনি কৰিব সেইখিনি ক্ষেত্ৰত বিশেষকৈ আপোনালোকক গুৰুত্ব দিয়ক বুলি কৈছে নিজৰ প্লেনিংবোৰ আনক ক'ব নালাগে কিবা এটা কৰিম বুলি ভাবি আছে যদি সেইখিনি গোপনে কৰক বুলি কৈছে ফ'কাছ কৰিব নালাগে বুলি কৈছে সক্ৰিয় হৈ কামখিনি কৰক বুলি কৈছে পঢ়া শুনাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ বৃদ্ধি পাব পঢ়া শুনাৰ বাহিৰৰ অন্যান্য কাম কাজৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ গঢ় লৈ উঠিব বুলি কৈছে টকা পোৱাজনৰ হেঁপাহ বিশেষকৈ এটা আপোনালোকৰ মনত উদ্ভৱ হ'ব বুলি কৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনতো আপোনালোকৰ প্ৰেমৰ কথা কওঁতে এই মাহত কিছু টেনশ্যন দেখা গৈছে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত সামান্য পাৰ্থক্য থাকিব পাৰে বুলি কোৱা হৈছে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে বুলি কৈছে সামাজিক কামত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব কিন্তু চলিত মাহত শেষত আৰ্থিক লাভৰ সম্ভাৱনা আছে বুলি কৈছে সিদ্ধান্তবোৰ লওঁতে সাৱধানে ল'বলৈ বাবে চেষ্টা কৰক বুলি কৈছে এই বছৰটোত 2025 চনৰ শেষৰ সময়খিনি আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দি কামখিনি কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহটো মধ্যমে দেখা পোৱা গৈছে অৱশ্যে চিকিৎসকৰ পৰামৰ্শ লওক হেল্থৰ যদি প্ৰব্লেম চলি আছে এই সময়খিনিত অত্যধিক বিশ্বাস থাকিলে বেলেগৰ আনৰ ওপৰত যদি বেছিকৈ বিশ্বাস কৰে কিছুমান ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে প্ৰবঞ্চনাৰ এটা সন্মুখীন হ'বলগীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ গতিকে অলপ সাৱধান হওক বেলেগক বেছিকৈ বিশ্বাস নকৰিব এই সময়খিনিত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ হোৱাৰো সম্ভাৱনা আছে শেষৰ ফাললৈ গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব বাকী থকা কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব পৰিয়ালৰ দায়িত্বখিনি আপোনালোকে সুন্দৰভাৱে বুজি উঠিব বুলি কৈছে আৰু পালন কৰিব বুলি কৈছে যত্ন ল'ব লাগিব পিতৃ মাতৃ বা ঘৰৰ অন্যান্য সদস্যসকলৰ মতামত তেওঁলোকৰ পৰামৰ্শখিনি ল'বৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে সামৰ্থ্যৰ ওপৰত অৰ্থাৎ আপোনালোকে নিজৰ কেপাচিটি অনুসৰিহে আপোনালোকে যদি টকা পইচা ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে নিজৰ সামৰ্থ্য অনুসৰি ঋণ লওক বুলি কৈছে অন্যথা আপোনালোকে সেই কামৰ পৰা বিৰত থাকক বুলি কৈছে নহ'লে কিছু সমস্যাত পৰিবলগীয়া হ'ব পাৰে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে এই ডিচেম্বৰ মাহটো অতি শুভ বুলি কৈছে সমাজত আপোনালোকৰ সুনাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব বুলি কৈছে সৰু সৰু কথাক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে কিন্তু এই সময়খিনিত সময় আপোনালোকৰ বাবে বহুত বেছি অনুকূল ধৈৰ্য ধৰি যদি কামখিনি কৰে নিশ্চয়কৈ উপকৃত হ'ব
আপোনালোকে আগন্তুক মাহকেইটাত বিশেষকৈ আপোনালোকে কৰিব নোৱাৰা কিছুমান কাম এই ডিচেম্বৰ মাহটোত সম্পূৰ্ণ কৰাৰ বাবে কনফিডেন্স আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিলে বহুত বেছি উপকৃত হ'ব বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে লওক আৰু ভাবি চিন্তি ল'লে বিশেষকৈ আপোনালোকে উপকৃত হ'ব সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক সাৱধানে কামখিনি কৰিলে উপকৃত হ'ব যদিহে নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে 2025 চনটো সুন্দৰভাৱে পাৰ হওক ভাল লাগিলে লাইক এটা কৰি দিব যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়